বৰ্তমানৰ যিখন কাৰ্যনিৰ্বাহক কমিটি আছে সেই কাৰ্যনিৰ্বাহক কমিটিৰ মই এজন কাৰ্যনিৰ্বাহক সদস্য হয় আৰু যোৱাকালি মোক ফোনযোগে কাৰ্যনিৰ্বাহক সভাখনলৈ মই ওলাই যোৱাৰ পিছতেই নালাগে আহিব বুলি মোক কোৱাত মই ঘূৰি আহোঁ আৰু তাৰ পৰৱৰ্তী সময়ত মোৰ সেই চিঠিখনৰ বা পোষ্টটোৰ ওপৰত বেছ কৰি ৰাজ্যিক সভাপতি ডাঙৰীয়াই মোক দলৰ পৰা বহিষ্কাৰ কৰিছে আৰু তাক মই নতশিৰে গ্ৰহণ কৰিছোঁ। মোৰ ক'ব লগা নাই, খালি মোক বহিষ্কাৰ কৰাৰ পিছত মই আশা কৰিম দলৰ যাতে সৌৰ্যবীৰ্য মজবুত হৈ থাকে, অটুট থাকে আৰু দলৰ ভৱিষ্যত ভাল হয় সেইখিনিকে মই কামনা কৰোঁ। কেতিয়াবা হয়তো বিনাশকালে বিপৰীত বুদ্ধি বুলি অসমীয়াত এষাৰ কথা আছে, তেনেকুৱা হ'ব পাৰে। কাৰণ মই অসমৰ উজনিৰ পৰা নামনিলৈকে পূবৰ পৰা পশ্চিমলৈকে যিটো গতিত আজি বা বিজেপি চৰকাৰৰ যিটো স্থিতি, যদি টকা দি কিনি আনি ভোট কিনি পেলাই জিকাম বুলি যদি ভাবি লৈ ভৱিষ্যতৰ ৰণনীতি তৈয়াৰ কৰিছে মোৰ ক'ব লগা একো নাই। কিন্তু বিজেপি চৰকাৰ মানে আজি দলৰ গ্ৰাছৰুটৰ যিটো স্থিতি সেই স্থিতিটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু দুখ লগা অৱস্থাত আছে। সেইটো ওপৰত থকা মানুহে অনুবাদ ধাৱন নকৰিব, কাৰণ ৰিপৰ্ট যিবোৰ যায় ৰিপৰ্টবিলাকত সাধাৰণতে মেনুপুলেট কৰে। উদাহৰণস্বৰূপে মই এটা বুথত এদিন গৈছোঁ, সেই বুথটোত আমাৰ ৱাৰ্ড মেম্বাৰজন হাৰিছিল মাত্ৰ 6টা ভোটত, কিন্তু সেই ৱাৰ্ডটোত আজি আমি 6টা ভোটত হৰা ৱাৰ্ডটোত 150 ভোটত হাৰিছোঁ এই লাষ্ট ইলেকশ্যনত। গতিকে ইট মিনছ হোৱাট, কি হ'ব পাৰে? আজি তাৰিখত সেই বুথটোত আমাৰ সংগঠন একেবাৰে নাই। গতিকে সেইকাৰণে এই যিটো আমাৰ সাংগঠনিক ঢিলামি মানে এইটো উদাসীনতাৰ হৈছে, গতিকে এই দিশবোৰ চোৱা চিতা কৰাৰ কাৰণে দলৰ নেতৃত্বই গুৰুত্ব দিয়া উচিত। আৰু মই ভাবোঁ ভৱিষ্যত বিজেপি চৰকাৰখন দীৰ্ঘস্থায়ী হোৱাৰ স্বাৰ্থতে দলৰ নেতৃত্বই মোক পুনশ্চ আহ্বান জনাম যে মোক খেদিলে খেদি দিয়ক, মোৰ নিচিনা এজন কৰ্মী আঁতৰি গ'লে বিজেপিৰ কাৰণে একো ক্ষতি নহয়। অৱশ্যে মই বিজেপিৰ ফেভাৰতে সেৱা কৰি যাম বাহিৰৰ পৰা থাকিও, কিন্তু মোৰ দৰে পাৰিখুটা যিবিলাক সাধাৰণ কৰ্মী যিবিলাক, এই কৰ্মীবিলাকৰ অসহযোগিতাই দলৰ ব্যাপক ক্ষতি যে কৰিব সি নিশ্চিত। সেই কাৰণে মই আশা কৰিছোঁ, ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যে নেতৃত্বক সুমতি দিয়ক, মোক বাহিৰত ৰাখক বা নেতৃত্বক সুমতি দিয়ক, যাতে অশোক শৰ্মাৰ দৰে কোনো নেতা আৰু বিজেপিৰ পৰা ওলাই যাব লগা নহয়। তেখেতলোকৰ